নমস্কাৰ। আজি অসম পুলিচ আৰু ADREৰ বাবে মই টপ 450+ MCQ ছিৰিজ এটা আলোচনা কৰিছোঁ আৰু তাত মই 100% ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ লৈ আহিছোঁ, যিবোৰ কুৱেশ্যন আপোনালোকক প্ৰায়বিলাক এক্সামত অহা দেখিবলৈ পোৱা যায় বা যিবোৰ অহাৰ বহুত বেছি সম্ভাৱনা আছে তেনেবোৰ লৈ আহিছোঁ। গতিকে বলকচোন ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। এক নম্বৰটো হৈছে, কোনখন কাকতৰ যোগেদি হেমচন্দ্ৰ বৰুৱাই সাহিত্যিক জীৱনৰ আৰম্ভ কৰিছিল? তিনিটা অপশ্যন দিয়া আছে আৰু এটাত দিয়া আছে, এটাও নহয়। অৰুণোদয় দিয়া আছে, বিজুলী দিয়া আছে আৰু বাঁহী। ইয়াৰ সঠিক আনচাৰটো হ'ব অৰুণোদয়। অৰুণোদয় কাকতৰ যোগেদি হেমচন্দ্ৰ বৰুৱাই সাহিত্যিক জীৱনৰ আৰম্ভ কৰিছিল। নম্বৰটো দিয়া আছে, বেলিমাৰ বুৰঞ্জী প্ৰণেতা কোন আছিল? বিম্বেশ্বৰ দৈৱদ্বীপ নে দধিৰাম হাজৰিকা নে নুমলী বুঢ়াগোহাঁই? ইয়াৰ সঠিক আনচাৰটো হৈছে বিম্বেশ্বৰ দৈৱদ্বীপ। আনচাৰ এটো কাৰেক্ট। দিয়া আছে, কলিভাৰত বুৰঞ্জী প্ৰণেতা কোন আছিল? বিম্বেশ্বৰ দৈৱদ্বীপ নে দধিৰাম হাজৰিকা নে নুমলী বুঢ়াগোহাঁই নে ইয়াৰ এটাও নহয়? ইয়াৰ সঠিক আনচাৰটো হ'ব দধিৰাম হাজৰিকা। দধিৰাম হাজৰিকাই কলিভাৰত বুৰঞ্জীখন ৰচনা কৰিছিল বা তেওঁ প্ৰণেতা আছিল। 4 নম্বৰ প্ৰশ্নটো আছে, কালীয়া কীৰ্তনৰ প্ৰণেতা কোন আছিল? বিম্বেশ্বৰ দৈৱদ্বীপ নে হেমচন্দ্ৰ বৰুৱা নে উপেন্দ্ৰ চন্দ্ৰ লেখাৰু নে 2 নম্বৰত দিয়া আছে, ইয়াৰ এটাও নহয়। ইয়াৰ সঠিক আনচাৰটো হৈছে উপেন্দ্ৰ চন্দ্ৰ লেখাৰু। উপেন্দ্ৰ চন্দ্ৰ লেখাৰু কালীয়া কীৰ্তনৰ প্ৰণেতা আছিল। 5 নম্বৰটো দিয়া আছে, বিষ্ণু ৰাভাই সংগীত পৰিচালনা কৰা অসমীয়া বোলছবিখনৰ নাম কি আছিল? চিৰাজ আছিল নে, সোণৰ বৰণ পাখি আছিল নে, ভাইটি আছিলে নে, ইয়াৰ এটাও নহয়। ইয়াৰ সঠিক আনচাৰটো হ'ব আনচাৰ এ, চিৰাজ। আৰু চিৰাজখন মুক্তি লাভ কৰিছিলে 1948 চনত। চিৰাজ বোলছবিত বিষ্ণু ৰাভাই সংগীত পৰিচালনা কৰিছিল। 6 নম্বৰত দিয়া আছে, বড়ো সাহিত্য সভা কিমান চনত গঠন হৈছিল আৰু ইয়াৰ হেডকোৱাৰ্টাৰ বা কাৰ্যালয়, মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? 1952 কোকৰাঝাৰ, 1962 ওদালগুৰি, 1917 শিৱসাগৰ, দ্বিতীয় আছে এটাও নহয়। ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে আনচাৰ এ, 1952 কোকৰাঝাৰ। আৰু কোকৰাঝাৰ অৰ্থাৎ ইয়াৰ হেডকোৱাৰ্টাৰ কোকৰাঝাৰত। কোকৰাঝাৰৰ বসু গাঁৱত ইয়াৰ কাৰ্যালয়টো আছে আৰু বড়ো সাহিত্য সভা গঠন হৈছিলে 1952 চনত। 7 নম্বৰ প্ৰশ্নটো দিয়া আছে, বুৰঞ্জী বিবেক ৰত্ন প্ৰণেতা কোন আছিল? বিম্বেশ্বৰ দৈৱদ্বীপ, দধিৰাম হাজৰিকা, নুমলী বুঢ়াগোহাঁই আৰু এই ডিটো হ'ব লাগিছিলে মণিৰাম দেৱান। মণিৰাম দেৱান। আৰু ইয়াৰ সঠিক আনচাৰটো হৈছে এই মণিৰাম দেৱান। আনচাৰ ডিটো কাৰেক্ট হ'ব। বুৰঞ্জী বিবেক ৰত্ন প্ৰণেতা আছিল মণিৰাম দেৱান। 8 নম্বৰ কুৱেশ্যনটো হৈছে, অসম সাহিত্য সভা কিমান চনত গঠন হৈছিল? 1952, 1916, 1917 আৰু ডিটো দিয়া আছে, ইয়াৰ এটাও নহয়। ইয়াৰ সঠিক আনচাৰটো হৈছে 1917 আৰু অসম সাহিত্য সভা প্ৰথম অধিৱেশন হৈছিলে 1917 শিৱসাগৰত। 9 নম্বৰ কুৱেশ্যনটো হৈছে, ভাৰতৰ সৰ্বপ্ৰথম বাতৰি কাকত প্ৰস্তুত কৰা কাৰখানা কোন ঠাইত অৱস্থিত বা কোন ঠাইত আছিল? ভাৰতবৰ্ষৰ সৰ্বপ্ৰথম বাতৰি কাকত প্ৰস্তুত কৰা কাৰখানা নেফানগৰত আছে নে, কলকাতাত আছে নে, মুম্বাইত আছে নে, ইয়াৰ এটাও নহয়। ইয়াৰ সঠিক আনচাৰটো হ'ব আনচাৰ এ, নেফানগৰ। নেফানগৰত ভাৰতৰ সৰ্বপ্ৰথম বাতৰি কাকত প্ৰস্তুত কৰা কাৰখানাটো অৱস্থিত। 10 নম্বৰ কুৱেশ্যনটো হৈছে, ভাৰতৰ কিমানখন ৰাজ্য সংবিধানৰ এইটো টাইপিং মিষ্টেক হৈছে, পঞ্চম অনুসূচীৰ অন্তৰ্ভুক্ত? 10খন নে, 5খন নে, 7খন নে, 4খন? ইয়াৰ সঠিক আনচাৰটো হৈছে আনচাৰ এ, 10খন ৰাজ্য সংবিধানৰ পঞ্চম অনুসূচীত অন্তৰ্ভুক্ত। ইয়াত আছে অন্ধ্ৰপ্ৰদেশ আছে, তেলেংগানা আছে, উৰিষ্যা আছে, ঝাৰখণ্ড আছে, হিমাচল প্ৰদেশ, ছত্তীশগড় আছে, মধ্যপ্ৰদেশ আছে, ৰাজস্থান আছে, গুজৰাট আছে, মহাৰাষ্ট্ৰ আছে। এই 10খন ৰাজ্য সংবিধানৰ পঞ্চম অনুসূচীত অন্তৰ্ভুক্ত। কেতিয়াবা আৰু এটা প্ৰশ্ন অহা দেখা পোৱা যায়, সেইটো হৈছে উত্তৰ পূৰ্বাঞ্চল ভাৰতীয় সংবিধানৰ কোনটো অনুসূচী, মানে এটা বিশেষ
ক্ষমতা প্ৰদান কৰা হৈছে বা বিশেষ গুৰুত্ব দিয়া হৈছে তেতিয়া হ'ব ষষ্ঠ অনুসূচিত আৰু এই ষষ্ঠ অনুসূচিত জৰিয়তে অসমত বিভিন্ন ধৰণৰ স্বায়ত্তশাসিত প্ৰায় 9খন স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হৈছে এই ষষ্ঠ অনুসূচিত দ্বাৰা গতিকে অসমখন এই পঞ্চম অনুসূচিত নাই অসমখন ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্ত আছে আৰু এই 10খন পঞ্চম অনুসূচিত অন্তৰ্ভুক্ত আছে আৰু 11 নম্বৰ কুৱেশ্যনটো হৈছে সুভাষ চন্দ্ৰ বসুৰ ৰাজনৈতিক গুৰু কোন আছিল চিত্তৰঞ্জন দাস আছিল নে মতিলাল নেহেৰু নে মহাত্মা গান্ধী নে ইয়াৰ এটাও নহয় সুভাষ চন্দ্ৰ বসুৰ ৰাজনৈতিক গুৰু আছিল চিত্তৰঞ্জন দাস আনসাৰ এটো কাৰেক্ট হ'ব গতিকে বন্ধুসকল আজি মই এই 11টা কুৱেশ্যন লৈ আহিলোঁ টপ 450 কুৱেশ্যনৰ পৰা নেক্সট কুৱেশ্যনকেইটা আপোনালোকক নেক্সট ভিডিঅ'ত মই দিম গতিকে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব ধন্যবাদ